এইটো অসমৰ ৰাইজৰ বাবে বহুত জৰুৰী ভিডিঅ' হ'বলৈ গৈ আছে। অনুগ্ৰহ কৰি আপুনি মিছ নকৰে যাতে, আৰু আনৰ ভাল হওক বুলি বিভিন্ন প্লেটফৰ্মত আপুনি পাৰিলে 10 বাৰমান শ্বেয়াৰ কৰি দিব। ডায়েবেটিক পেচেণ্টে কি খাব লাগে, কি খাব নালাগে, কেতিয়া খাব লাগে আৰু কেতিয়া খাব নালাগে, এইবোৰ বিভিন্ন ধৰণৰ কনফিউজন আছে। মই সকলোবোৰ কনফিউজন দূৰ কৰিম। মোৰ তালৈ যেতিয়া OPDত পেচেণ্ট আহে নহয়, তেতিয়া মই প্ৰতিজন পেচেণ্টক ভালকৈ ক্লিনিকেলি চাই মেলি চুই মেলি ষ্টেথস্কোপেৰে শুনি মেলি মই তেখেতৰ বয়স অনুযায়ী বা ডায়েবেটিছৰ চলি থকা ঔষধ অনুযায়ী বা ইনচুলিন অনুযায়ী তথা কিমান দিন ধৰি বেমাৰ চলি আছে বা চুগাৰ ৰিপৰ্ট চাই মেলি মই অলপমান খাদ্যৰ কিছু মই ইনষ্ট্ৰাকশ্যন দিওঁ। এইখন ঠিক ডায়েট লিষ্ট নহয়, এখন মানে খাদ্যৰ ইনষ্ট্ৰাকশ্যন দিব, মানে কি খাব, কেতিয়া খাব, কেনেকৈ খাব, পাৰিলে কি কি নাখাব, আৰু সেইবোৰ কৰি বিভিন্ন মানুহে ভাল পাইছে। মই বিচাৰোঁ যে ধৰক এতিয়া সকলো মানুহতো মোৰ তাত আহিব নোৱাৰে ন, যিহেতু সকলো মানুহ মোৰ তাত আহিব নোৱাৰে, সেইকাৰণে মই ভাবিছোঁ মই এখন থুলমূলকৈ যদি মই মানুহক সেই খাদ্যৰ ইনষ্ট্ৰাকশ্যনখন মই এনেকৈ অনলাইন দিব পাৰোঁ, তেতিয়াহ'লে বহুতো মানুহৰ লাভ হ'ব। কিন্তু এইখিনি কথা বহুত দীঘল, সেইকাৰণে মই হয়তোবা এটা ভিডিঅ'ত নোৱাৰিব পাৰোঁ, হয়তোবা নহয় এটা ভিডিঅ'ত নোৱাৰোঁ, কাৰণ মানুহৰ ধৈৰ্য বহুত কমি গৈছে, মানুহে এটা ভিডিঅ'ত ইমান সময় বহিব নোৱাৰিব। সেইকাৰণে মই ভাবিছোঁ এটা মই চিৰিজ বনাম। মই এনেকৈ ডায়েবেটিক ডায়েট ইনষ্ট্ৰাকশ্যন বা ডায়েবেটিছৰ খাদ্যৰ বাবে ইনষ্ট্ৰাকশ্যন বুলি এটা মই চিৰিজ বনাম। সেই চিৰিজটোত মই ভিডিঅ' বনালে এনেকৈ মই ওপৰত নম্বৰ 1, নম্বৰ 2, নম্বৰ 3 থৈ দিম। হয়তোবা খুব বেছি 10টা ভিডিঅ' হ'ব। আপোনালোকে সকলোৱে সেই চিৰিজটোক যাতে ফ'ল' কৰে। আজিৰ এইটো ভিডিঅ' সেই চিৰিজৰ মানে আৰম্ভণিৰ ভিডিঅ'। ধৰি লওক আপুনি 1 বুলি ধৰিব পাৰে। এতিয়া মই আজিৰ ভিডিঅ'টোত মই এটা কথা কৈ থৈ দিওঁ। প্ৰথম কথা হৈছে, এটা বহুত ডাঙৰ কনফিউজন থাকে কি কি খাব পাৰি। শুনক ভালকে, মই যিটো বিশ্বাস কৰোঁ সেইটো মই আপোনাক কৈ আছোঁ। মই বিশ্বাস কৰোঁ যে যিটো আপোনাক ভগৱানে দিছে প্ৰকৃতিৰ ফালৰ পৰা, তেনে সকলো বস্তু খাব পাৰে, সকলো বস্তু, স্পেচিয়েলি যিবোৰ গছত লাগিছে। এতিয়া মাটিৰ তলৰ, মাটিৰ ওপৰৰ বা লতাত লগা, মই মানে এনেকৈ কওঁ, মাটিৰ তলত থকা, মাটিৰ ওপৰ আৰু আকাশত থকা সকলো বস্তু খাব পাৰে কোনো টেনশ্যন নোহোৱাকৈ। কাৰণ মই এনেকৈ ইনষ্ট্ৰাকশ্যন দিয়াৰ পাছতো মানুহৰ ডায়েবেটিছ ভাল হৈছে। সেয়েহে মনত ৰাখিব, যদিহে সেইটো শাক বা পাচলি হয়, মানে চব্জি টাইপৰ বস্তু হয়, কিন্তু ফল নহয় হা, ফলটো ডায়েবেটিছৰ ইমান ভাল নহয়। যদিহে সেইটো গছত লাগিছে, শাক বা পাচলি হয়, মানে মানুহে খাব পৰাকৈ, কিন্তু ফল নহয়, তেনে সকলো বস্তু খাব পাৰিব যদি মাটিৰ তলত থাকক, মাটিৰ ওপৰত থাকক বা আকাশত লাগি থাকক, অৰ্থাৎ লতাত বগাই থাকক। ধৰক লতা মানে কি, এতিয়া আপোনাৰ জিকা, ভোল, লাও, হয় নাই, এইবিলাক চব আপুনি খাব পাৰিব। আনকি ভেদাইলতা এইবিলাক সকলো বস্তু আপোনালোকে খাব পাৰিব। সেইটো হৈছে আজিৰ ভিডিঅ'ৰ প্ৰথম কথা। এতিয়া আহিল ফলৰ কথা। ফলটোক বহুত ভাল বস্তু বুলি নাভাবে যাতে, অন্ততঃ ডায়েবেটিক পেচেণ্টে ফলটোক একেবাৰে মিনিমাইজ কৰি খাব। মোৰ মতেতো আপুনি ফল নাখাব পাৰিলে ভাল হয়। যদি খুব খাবলৈ মন যায়, কেতিয়াবা সপ্তাহত এদিন বা দুদিন এচকল বা দুচকল ফল খাব পাৰে। অৰ্থাৎ শাক পাচলি, চব্জি, চালাড যিমান পাৰে সিমান খাওক, কিন্তু ফলটো কমকৈ খাব। এতিয়া লগ পাম ছেকেণ্ড পাৰ্টটোত।